ট্ৰেডিঙৰ বিষয়ে বহুত শুনিছে যে শ্বেয়াৰ মাৰ্কেটত মানুহে টকা ইনকাম কৰি বহুতো ধন উপাৰ্জন কৰি আছে, কিন্তু আজি এই ভিডিঅ'টোত সঁচা কথা ক'ম যে আপুনি 2025ত আপোনাৰ পইচা কেনেকৈ বচাব পাৰে আৰু এই স্কেমবিলাকৰ পৰা কেনেকৈ আপুনি ছেফ থাকিব পাৰে। তো ৰিচেণ্টলি আপুনি গম পাইছে যে অসমত তেনেকুৱা কিছুমান কেছ হৈ গৈছে যোনবোৰ ট্ৰেডিঙো লৈ পেলাই হৈছে, কিন্তু আচলতে এইবিলাক ট্ৰেডিং নহয়, ট্ৰেডিংটো এটা বেলেগ বস্তু হয়। তো এইবিলাক স্কেম আপোনাৰ ট্ৰেডিঙৰ নামত কৰা হয়। আমাৰ CM ছাৰে হেমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে অসমত মুঠ 41টা কেছ এতিয়া CBIৰ হাতত দিয়া হৈছে এই কেছবোৰ চাবৰ কাৰণে। তো ভাবিবলগীয়া কথা যে এইবোৰ কাহিনী কিয় নৰ্থ ইষ্টতে বেছি হৈ আছে। ৰিচেণ্টলি আপুনি নিউজত পাই আছে নৰ্থ ইষ্টত এনেকুৱা বহুতো ঘটনা ঘটি গৈছে। তো সেইটোৰ বিষয়ে আমি কথা পাতিম। আৰু চাওক, আমাৰ দেশত মানুহে ভালকে নিজৰ বিজনেছটো ইম্প্ৰুভ কৰিব নাজানে, কিন্তু মানুহে ট্ৰেডিঙত টকা ইনভেষ্ট কৰি পেলাই মানুহে লছত আছে। তো এই ট্ৰেডিং বা যোনবোৰ স্কিম চলি থাকে আৰু যোনবিলাক স্কেম হৈ থাকে, তো এইবিলাকৰ পৰা কেনেকৈ বাচিব পাৰিব এই ভিডিঅ'টোত জানিম। নেশ্যনেল ছেভিং চাৰ্টিফিকেট ডাটাৰ মতে আমাৰ ইণ্ডিয়াত যোৱা জানুৱাৰী মাহত মানে জানুৱাৰী 2024ত 55 লাখতকৈ মানুহ ৰেজিষ্টাৰ কৰিছে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবৰ কাৰণে। কিন্তু আপুনি জানেনে আমাৰ দেশত যোৱা বছৰ মাত্ৰ 7% মানুহে ট্ৰেডিঙত ছাকচেছফুলি টকা ইনকাম কৰিছে। স্কেম বেছি হোৱাৰো বহুত কেইবাটাও ৰিজন আছে, তো সেইটো কথালৈ এবাৰ ডিছকাছ কৰিম। ভিডিঅ'টো আপুনি শেষলৈ চাব। বিশাল ফুকন নামৰ নিচিনা ফেক ইনষ্টাগ্ৰাম বা ফেক লাইফষ্টাইল চাই মানুহে সিহঁতক ভৰসা কৰি টকা ইনভেষ্ট কৰে। তো আপুনি তেনেকুৱা ভৰসা কেতিয়াও নকৰিব। আৰু এটা কাৰণ আছে, মানুহে বহুত জল্দি ধনী হ'ব বিচাৰে আজিৰ দিনত। মানুহে অভাৱত বহুত জল্দি ধনী হ'ব গৈও মানুহে নিজৰ পইচা বহুত নষ্ট কৰি আছে। এতিয়া বিশালৰ কেছটোকে চাওক, ইয়াতে এটা চেলিব্ৰিটিক লোৱা হৈছিল, যেনেকৈ চুমি বৰুৱাক লোৱা হৈছিল, আৰু তাৰ লগতে এইটো কেছত এজন CBIও ধৰা পৰিছে। তো এইটো জানিবলগীয়া কথা যে আপুনি চেলিব্ৰিটি ৰেপুটেড মানুহৰ যদি ভিডিঅ' বা সি যদি কয় যে টকা ইনভেষ্ট কৰি বহুতো টকা ইনকাম কৰিছে, তো সেইটো কথা একদম কেতিয়াও নফচিব। এইবিলাক চব স্কেমৰ এটা ৰাস্তা হয়, যোনটো পঞ্জি স্কেম বুলি কয়। আৰু এটা ৰিজন আছে আনএমপ্লয়মেণ্ট। এতিয়া চাওক, জবৰ কাৰণে বহুতো প্ৰব্লেম হৈ আছে। তো আনএমপ্লয়মেণ্ট বেছি হোৱাৰ কাৰণে মানুহে টকাৰ অভাৱো বেছি হৈছে। টকা অভাৱ বেছি হোৱাৰ কাৰণে মানুহে কি কৰি আছে, জল্দি টকা ইনকাম কৰাৰ উপায় বিচাৰি আছে। আৰু মানুহে চবতছে সহজ উপায় এইটোৱে পায় যে ট্ৰেডিং। কিন্তু ট্ৰেডিং এটা বহুত হাৰ্ড ৱে হয় পইচা ইনকাম কৰাৰ কাৰণে, কিন্তু মানুহে এইটোত লাইটলি লৈ পেলাই মানুহে নিজৰ টকাখিনি ৱেষ্ট কৰি আছে আৰু নিজৰ সময়খিনি বৰবাদ কৰি আছে। তো এইটো কাম আপুনি কেতিয়াও ভুলত নকৰিব। আৰু এটা ৰিজন আছে আমাৰ ইয়াতে এইবিলাক স্কেম বেছি হোৱাৰ। ছাপ'জ আপোনাৰ তাত 2000 ৰুপিজ আপুনি অনলাইন স্কেম বা ট্ৰেডিং স্কেম কাৰোবাৰ লগত আপুনি সেই পইচাটো হেৰাই দিছে, আপুনি যদি থানাত কেছ কৰিব যায়, তো সেইটো ইমান এইবোৰ কেছক চিৰিয়াছ লোৱা নহয় আমাৰ দেশত। তো যোনটো দেশত এইবোৰ কেছ চিৰিয়াছ লোৱা নহয়, তো এনেকুৱা স্কেমবোৰ আমাৰ তাত বেছি ঘটে, আৰু নৰ্থ ইষ্টত বৰ্তমান বহুত বেছিকৈ ঘটি আছে কেছটো। তো একেবাৰে আপোনালোকে সাৱধান থাকিব এইবোৰৰ পৰা। আৰু অসমতে কিয় ইমান এইবিলাক অনলাইন ফ্ৰড হৈছে? অসমত কিয় হৈছে জানে অনলাইন ফ্ৰড? অসমত মানুহে ফাইনেন্সিয়েল নলেজৰ ওপৰত ধ্যান নিদিয়ে। যদি আপুনিও চাইছে, হাই ছেকেণ্ডেৰী কৰাৰ পিছত মানুহে কি কয়, অসমৰ মানুহে হ'লে ছায়েন্স পঢ়িব নহ'লে আৰ্টছ পঢ়িব, ইয়াতে কমাৰ্চ পঢ়া ইমান কথা নাহে। তো আমাৰ বৰ্তমান লাইফত ফাইনেন্সিয়েল যোনটো এডুকেশ্যন আছে সেইটো আমি চবেই লোৱা সেইটো মেণ্ডেটৰী। কিয়? ফাইনেন্সিয়েল এডুকেশ্যন জানিলে আমাৰ টকাখিনি আমি কেনেকৈ ছেভিংছ কৰিব লাগে, টকাখিনি আমি ক'ত খৰচ কৰিব লাগে, টকাখিনি আমি ফিউচাৰৰ কাৰণে কি কৰিব লাগে, তো সেইখিনি গোটেই ফাইনেন্সিয়েল নলেজত থকা হয়। তো ফাইনেন্সিয়েল নলেজটো লোৱা বহুত গুৰুত্বপূৰ্ণ। সেইটো কাৰণে কওঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। এই চেনেলটোত আপোনালোকে এনেকুৱা ভিডিঅ'ছ, ইম্পৰ্টেণ্ট ভিডিঅ'ছ আপোনালোকে সদায় পাই থাকিব। আহক জানো এই ট্ৰেডিং আৰু অনলাইন স্কেমৰ পৰা আমি 2025 আৰু ফিউচাৰত কেনেকৈ বাচি থাকিম। এটা জানি লোৱা কথা যে ফ্ৰেণ্ডছ, 25 দিনত কেতিয়াও পইচা ডাবল নহয়। আৰু যদি কোনোবা মানুহে কৈ আছে যে এইটো কৰক, এইটো কৰিলে আপোনাৰ পইচা কেতিয়াও হেৰাই নাযায়, ইয়াতে বহুত লাভ আছে, ময়ো পাইছোঁ, বহুত বেলেগেও পাই আছে, তো সেইবিলাক স্কেমত আপুনি নফচিব। যদি তেনেকুৱা কথা ওলায়, আপুনি ডাইৰেক্ট গম পাব যে যোনবোৰ কাম কৰিলে টকা লছ নহয়, অনলি প্ৰফিটে থাকে, তো সেইবোৰ কাম বহুত ডেঞ্জাৰ হ'ব পাৰে আপোনাৰ ফিউচাৰৰ কাৰণে। যদি ট্ৰেডিং কৰেও আপুনি বহুত ভাবি চিন্তি ট্ৰেডিঙৰ জ্ঞান লৈ আপুনি ট্ৰেডিঙত ইনভেষ্ট কৰিব পাৰে। টিভি এক্ট্ৰেছ আৰু টিভি এক্টৰ বা অনলাইন যোনবিলাক এপ দেখায় যে লগতে পইচা উইথড্ৰ কৰি আছে, লুডু খেলি লগতে পইচা পাই আছে, ক্ৰিকেটত বেট কৰি লগতে পইচা উইথড্ৰ কৰি আছে, পেটিএমত, গুগল পে' বা ফোনপে'ত যিমানখিনি অনলাইন এপ আছে, বা আজিকালি আপোনালোকক পুৰা প্ৰুফ দেখাই দিয়ে যে মোৰ বেংকত ইমান টকা আছে। তো সেইবিলাক চাই আপোনালোকে এপ ইনষ্টল কৰি এপ ইউজ নকৰিব।
আৰু টেলিগ্ৰামৰ এটা কথা কওঁ, টেলিগ্ৰামৰ আপুনি বহুত এড পাই যাব যে টেলিগ্ৰামত জইন কৰি ইয়াতে এইবিলাক আপডেটছ আহি থাকে, ট্ৰেডিঙত ক'ত ইনভেষ্ট কৰি থাকিব লাগে এইবিলাক আপডেটছ আহি থাকে। চ' সেইজন মানুহৰ তাত যদি ইমান ট্ৰেডিং নলেজ আছে, তো সেই মানুহজনে আপোনাক ছ'চিয়েল মিডিয়াত কিয় ক'ব, তাই নিজে টকা ইনকাম কৰিব। এইবিলাক চব স্কেম হয়, এইবিলাক এটা ধোকেবাজ হয়। তো এইবিলাকৰ পৰা একদম আপোনালোকে দূৰত থাকিব। আৰু কেতিয়াবা যদি বেংকৰ পৰা ফোন আহে বা বেলেগে ফোন কৰি যদি বেংক ডিটেইলছ বিচাৰে বা আপোনাৰ টকা হেৰাই গৈছে বা চুৰ হৈছে বা আপোনাৰ টকা কাটি যাব বেংকৰ পৰা, এইবিলাক লৈ যদি OTP বা বেংক ভেৰিফিকেশ্যনৰ কাৰণে কেতিয়াবা ফোন আহে, তো এইবিলাক কেতিয়াও নকৰিব। এইবিলাক স্কেম হয়, কিয়নো বেংকে OTPৰ কাৰণে কেতিয়াও ফোন নকৰে, বেংকে UPIৰ কাৰণে কেতিয়াও OTPৰ কাৰণে ফোন নকৰে। তো OTP আপোনালোকে কাৰো লগতে শ্বেয়াৰ নকৰিব। OTP এটা পাৰ্চনেল বস্তু হয়। তো ফ্ৰেণ্ডছ, আপোনালোকে গম পাইছে যে ট্ৰেডিং কৰা বেয়া নহয়, কিন্তু ট্ৰেডিং ভুলকে কৰাটো বহুত বেয়া হয়। আৰু যোনবিলাক স্কেম আছে, যোনবিলাক মানুহৰ টকা চুৰ হৈ আছে, সেইবিলাক কি কৰে আপোনালোকৰ, ট্ৰেডিং বুলি কৈ আপোনাৰ পৰা টকা ল'ব, তাৰে অলপ অলপকৈ আপোনাক ঘূৰাই দি থাকিব। যেতিয়া আপোনাৰ টকাখিনি শেষ হৈ যাব, তেতিয়া আপোনাক টকা দিয়া বন্ধ কৰিব। আৰু সেইটো সিহঁতে ৰান কৰি 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 বহুত কোটি টকা ইনকাম কৰি বিদেশলৈ গুচি যায়, আপোনাৰ টকা গোটেইখিনি বৰবাদ কৰি দিয়ে। বন্ধুসকল, আশা কৰোঁ যে এনেকুৱা স্কেম আপোনাৰ বা আপোনাৰ ফেমিলিৰ লগত কেতিয়াও নহয়, এনেকুৱা যাতে পইচা বৰবাদ আপোনালোকৰ কেতিয়াও নহয় এইবিলাক স্কেমত ফচি। কিন্তু যদি কেতিয়াবা হৈও যায় বা কাৰোবাৰ হোৱা গমো পায়, আপুনি এই নাম্বাৰটোত ফোন কৰিব পাৰে, স্ক্ৰীনত দিয়া গৈছে নাম্বাৰটো, আৰু এটা ৱেবছাইট দিয়া গৈছে, এই ৱেবছাইটত গৈ আপুনি এনেকুৱা কমপ্লেইনবোৰ ৰেজিষ্টাৰ কৰিব পাৰে। মই জানো যে বহুত মোৰ চিনাকি মানুহ বা বহুত লগৰে এই ভিডিঅ'টো লাইক কৰি দিব, কিন্তু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ নকৰে। এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' শ্বেয়াৰ কৰিব, কিন্তু কিয়নো এই 5 মিনিট বা 3 মিনিটে কাৰোবাৰ হয়তো বহুতো কষ্টৰ পইচা বচাব পাৰে। ধন্যবাদ। ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।